নলবাৰীৰ পিপলিবাৰীৰ আইতাৰ জন্মৰ ঘৰ আছিলে। ছোৱালী তিনিজনী ল'ৰা এজন আছে। মোৰ এই তাৰমানে সিহঁতে খোৱাব নোৱাৰে। আইতাৰ নামটো ক'ব। বিষয়া হালৈ। বিষয়া হালৈ। আইতাৰ জন্মঘৰ ক'ত আছিলে? পিপলিবাৰী। পিপলিবাৰী ক'ত? নলবাৰী। নলবাৰী নলবাৰীৰ পিপলিবাৰীৰ আইতাৰ জন্মৰ ঘৰ আছিলে। আৰু আইতা গুৱাহাটীৰ ক'ত আছিলে? গুৱাহাটী 2 নম্বৰ মঠঘৰীয়া। 2 নম্বৰ মঠঘৰীয়াত আপোনাৰ নিজৰ ঘৰ মাটি? নিজৰ ঘৰ মাটি। নিজৰ ঘৰ মাটি। আৰু আপোনাৰ ল'ৰা ছোৱালী কেইজন টোটেল? ছোৱালী তিনিজনী ল'ৰা এজন আছিল। ল'ৰাটো মৰি। টোটেল ল'ৰা ছোৱালী 4টা হয় আৰু ল'ৰাজন ঢুকাইছে ইতিমধ্যে। আৰু ছোৱালী 3জনী। আৰু ছোৱালী 3জনীৰ তেওঁলোকৰ ঘৰত অৱস্থা কেনেকুৱা? ছোৱালী 3জনী অৱস্থা বেয়া, হাজিৰা কৰি খায়। গোটেইকেইজনে হাজিৰা কৰে। ছোৱালী 3জনীৰ ঘৰত হাজিৰা কাম কৰি খায়, তেওঁলোকৰ কোনো চাকৰি বাকৰি নাই। আৰু আইতাৰ তাত আপোনাৰ কিহৰ কাৰণে আহিব লগা হ'ল? মোৰ এই তাৰমানে সিহঁতে খোৱাব নোৱাৰে। অভাৱৰ কাৰণে মই নিজে ইচ্ছামতে আৰু আইতাৰ ঘৰুৱা অভাৱৰ বাবে আহিব লগা পৰিৱেশ সৃষ্টি হৈছে। আৰু যাৰ কাৰণে আইতা আমাৰ ঘৰলৈ আহিছে। আৰু মোৰ ইয়াতে আপোনালোকে জানে মই নতুন ঘৰ বনাই আছোঁ আইতাসকলৰ বাবে। আৰু সকলো আইতা মিলি থাকিব, মই ৰাখিছোঁ আইতাক। আৰু তাকে যে আজি কোনে কি পৰিস্থিতিত আহিব লগা হয় কোনো ক'ব নোৱাৰে। আজি সকলোৰে বেলেগ বেলেগ কাৰণ থাকিব পাৰে। আইতাৰ কাৰণটো হ'ল অভাৱ। আইতাই অভাৱৰ বাবে আহিব লগা হ'ল। আৰু বৰ্তমান 3গৰাকী ছোৱালী আছে জীৱিত আইতাৰ, কিন্তু তেওঁলোকে কোনেও আইতাক ৰাখিবলৈ সমৰ্থ নহয় তাৰমানে অভাৱৰ বাবে। আৰু গোটেইখিনিৰে ঘৰুৱা পৰিৱেশ মানে হাজিৰা কৰে, তেনেকুৱা বেলেগ ইনকামৰ ৰাস্তা নাই। আৰু আইতা এতিয়াৰ পৰা আমাৰ ইয়াত থাকিব। আৰু মই আশা কৰিছোঁ ভালে কুশলে থাকিব, সকলোৰ লগত মিলিজুলি থাকিব। আপুনি নিজৰ ইচ্ছামতে আহিছে? মই নিজ ইচ্ছামতে আহিছোঁ। নিজৰ ইচ্ছামতে আপুনি মোৰ ইয়ালৈকে আহিছে? বাকী বেলেগ যিখিনি আইতা আছে তেনে আপুনিও একেলগে থাকিব মিলিজুলি, অসুবিধা একো নাই। আৰু নিজৰ যিখিনি কৰিব পৰা কাম নিজে কৰিব আপুনি। আৰু হয়, এয়া মোৰ আইতাসকলৰ বাবে বনাই থকা ঘৰটো। আৰু এয়া আমাৰ নলবাৰীৰ পিপলিবাৰীৰ আইতা। নামটো এবাৰ কৈ দিয়ক। আৰু বিষয়া হালৈ। বিষয়া হালৈ। আপোনাৰ বয়স কিমান হৈছে এতিয়া? 75 বয়স। 75। আইতাৰ বয়স বৰ্তমান 75। এয়া আমাৰ ইয়াতে থাকিব। আৰু চাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে কেতিয়াবা আমাৰ লগ ধৰিব বিচাৰে আমাৰ আশ্ৰমলৈ আহিব, আইতাসকলক লগ পাব। এয়া আমাৰ নতুন আইতা। আৰু আইতাৰ নাম